Good morning, সকলোলৈকে স্বাগতম জনাইছো শিৱশইকীয়া আৰু অন্যটি ব্লগলৈ আৰু আজি ৰখি আছো ভিডিঅ'টো বনাবৰ কাৰণে আমাৰ দেহাই মাত্ৰ শুই উঠিছেহে এইয়া হ'ল ৰিয়ানসি দেহা গুড মৰ্নিং আহা উঠি আহা আৰু আমাৰ দেহাক ৰাতি পেম্পাছ পিন্ধাই শুওৱা হয় গতিকে এতিয়া ৰাতিপুৱা শুই উঠি প্ৰথম তাইক পেম্পাছটো খুলি দিছোঁ আৰু অকণমান গৰম পানী দি পেলাই ধুৱাই দিওঁ তাৰ পাছত দেহাই খাব গৰম পানী চলি আছে আৰু দেখাই মোৰ লগতে কিতাপ উলিয়াই লৈছে আৰু তাইক হেনো তাইৰ পুতলাটোৱে হেনো দিগদাৰ কৰি আছে পঢ়িব দিয়া নাই কি কৰিছা তুমি কিয় দিগদাৰ কৰিছা পঢ়িব দিয়া বাঘ ন দিগদাৰ নকৰি এইখিনি পঢ়ি আছে হা শুইছে শুৱক দিয়া টোপনি আহিছে তুমি কি লিখি আছা এইবিলাক এনেই কিবা কিবি আগবাগ কৰি আছে আৰু হাতৰ বেলেঞ্চ আহিব ঠিকে এনেকৈ আঁকি আছে ভাল কথা গুড গাৰ্ল পঢ়া তেনেহ'লে শুই আছিলে তাৰ পুতলাটো লৈ পেলাই এতিয়া সাৰ পাই উঠি আহিলে কি হ'ল কলিজা সুধোচোন কলিজা কিয় ইমান সোনকালে উঠি গ'ল কিয় ইমান সোনকালে উঠি গ'লা তাই মাক শুই আছে আইতাই শুই আছে তাই মনে মনে উঠি আহিছে দেখিছেনে মোৰ ওচৰলৈ ডিউটি কৰি থকা পুতলাটো তুমি দিয়াচোন মই গালত দিম ক'ত দিম আই লাভ ইউ আকৌ শুবলৈ যাবানে বোলা শুৱাই দিম বোলা এতিয়া সময় 4:30 হ'ল আৰু এতিয়া 4:30তে বাহিৰত মানে আপোনাৰ এন্ধাৰে হ'বলৈ লেখীয়া দেখা পোৱা গ'ল আৰু আজিকালি বহুত সোনকালে আন্ধাৰ হয় এতিয়া 4:30তে আন্ধাৰ হ'লেই মই দেহাক এইফালে অকণমান কাটি দিছোঁ আপেল দেহা খোৱা না প্লিজ আৰু তাই মানে এইবিলাক খোৱাত ইমান ইণ্টাৰেষ্ট নাই যদিও মই কাটি দিয়াৰ কাৰণে খাইছে আৰু কি দিলে একো নহয় এইবোৰ আপেলৰ পানী আপেলটো মই ধুইছিলোঁ তাৰ পানী লাগিছে একো নহয় খোৱা আৰু চাওঁচোন কি হয় অকণমান চেষ্টা কৰোঁ তাইক খুৱাবৰ কাৰণে আৰু এতিয়া অলমষ্ট 5টা বাজিব হ'ল আৰু মায়ে দিছে একাপ ধুনীয়া সুন্দৰ চাহ গাখীৰ চাহটো গাখীৰ চাহৰ লগত আপোনাক এদিন আগতে দেখাইছিলোঁ আপোনালোকক ঘৰতে কিছুমান বনাইছিলে কিবা পাপৰ এইটো হ'ল ৰেডি এইটো আৰু আমাৰ দেখাই পেলাই বহি বহি খাই আছে ধুনীয়াকৈ চাইছিলে আৰু মই আছোঁ দেহাৰ লগত খেলি আৰু এয়া দেখিছে কি কৰি আছে তাই খেলি আছে এইবিলাক লগ লৈ পেলাই আৰু মোৰ হাতত 2টা ঘড়ী মোক পিন্ধাই দিছে আৰু এইবিলাককে কৰি টাইম পাছ কৰি আছোঁ আৰু অলপ সময় পিছত আৰু আছে ওচৰতে এখন ৰাস এখন চাবলৈ যাব লাগিব দেখা যাবানে যাবা অ'কে এতিয়া সময় প্ৰায় 9টা বাজিলে আৰু আমি ইয়াত ৰেডি হৈছোঁ আকৌ ওচৰতে এখন ৰাস আছে ৰাস চাবৰ কাৰণে আৰু আমাৰ এইফালে ধুনীয়াকৈ ৰিকি টিপটপ হৈ পেলাই ওলাইছে ৰিকি ধুনীয়া লাগিছে দেই আৰু আমাৰ দেহা ওলাইছে দেহা এইযোৰ পিন্ধি লোৱা জোতাযোৰ পিন্ধাই দিয়া তাইক মোজা সৈতে পিন্ধাই দিয়া অ'কে দেহা ক'ত যোৱা দেহা ৰাস চাব যাওঁ কোৱা কলিজা ৰাস নাচিবলৈ যায় তাই বাহিৰতে চাই আছে নাচি থাকিব আকৌ তেনেহ'লে দেখাই আছোঁ আপোনালোকক আৰু অন্য এখন ৰাস এইটো কোন জেগাত আছে ৰিকিহঁতৰ গাঁৱতে হৈছে আৰু ওচৰতে নামঘৰ আছে তো যাবলৈ ওলাইছোঁ তেনেহ'লে চাওঁগৈ আজি কেনেকুৱা লাগে কি হ'ল দেহা পৰিলাহেঁতেন এতিয়া অলপতে দেহা কি নাই পকেটত তাই হেনো পকেটকেইটাত চাইছে পকেটকেইটাত হেনো পইচা নাই পইচা খালী ৰ'বা পইচা ভৰাই দিব লাগিব ৰ'বা পাপা পকেটে খালী হৈ আছে পাপা পকেটতে পইচা নাই ইয়াৰ খালী গোটেই তোমাৰ পকেটত ক'ৰ পৰা পইচা দিম আইতা মোবাইলত আছে আইতা মোবাইলত আছে মোৰ মোবাইলত আছে অনলাইন আছে ন হৈ যাব পইচা নহ'লেও হ'ব অ'কে ৰিকিক চাওঁ এবাৰ তলৰ পৰা বোলে ভালকৈ দেখাই দিওঁ ধুনীয়া লাগিছে নহয় মই বুজি নাপালোঁ ন কেছটো যা বোলা তেনেহ'লে আমি ওলাইছোঁ আৰু তেনেহ'লে নামঘৰত লগ পাম সকলোকে আৰু এইফালে আমাৰ ৰিয়ানসিক দেখিছে আগফালৰ ছিটৰ পৰা বহি আছে ৰাস চাবৰ কাৰণে এইফালে তাই চবতকৈ ৰাসৰ চবতকৈ ভাল লগা তাৰ কেৰেক্টাৰটো হৈছে শংখচূড় শংখচূড় চাবৰ কাৰণে বহি আছে আমাৰ দেখাই আগফালে আৰু এতিয়া গায়ন বায়ন আৰম্ভ হৈছেহে এতিয়াও বহু সময় আছে
আজিলৈ ইমানতে ৰাস চালোঁ আৰু সোনকালে ঘৰলৈ যাওঁ কিয়নো ৰিয়াঞ্চিৰো টোপনি আহিছে তাই যদিও যাবলৈ ইচ্ছা কৰা নাই শংকৰচু ওলাইছে ভাল পাইছে চাই তথাপিও তাইক লৈ যাওঁ কিয়নো এতিয়া সময় হ'ল অলপ শুব লাগিব তাই সোনকালে চ' তেনেহ'লে এইখিনিয়ে আছিলে আজিৰ ৰাস চাই ভালেই লাগিলে যথেষ্ট আপোনালোকে যদি চাইছে কেনেকুৱা লাগিলে জনাবলৈ এতিয়া 2:30 বাজিব হ'ল অলমষ্ট 2:20 হ'ল আৰু প্ৰায় আৰু আমাৰ দেহা আজি মানে শংকৰচু চাই পেলাই এটা আহিবই নিবিচাৰিতে যেনে তেনে লৈ আহিছোঁ আৰু ৰাস এদাই হোৱা নাই যদিও আৰু চাই পেলাই ভালেই লাগিলে নগাঁৱৰ ৰাস আৰু আমাৰ ৰাসৰ লগত অলপমান নিমিলে মোৰ বিশেষ জ্ঞান নাই যদিও মানে যিটো মই বুজি পাইছোঁ বাৰু যি কি নহওক বিৰাট ভাল লাগিলে চাই পেলাই আমাৰ দেহাই শংকৰচুৰক চাই আহিবই নিবিচাৰে ন আহি গ'লোঁ আৰু এতিয়া আমি শুব লাগে বাই বাই গুড নাইট শুভৰাত্ৰি